আজি এই নাজিৰ আজমল মেমৰিয়েল কলেজ অফ এডুকেশ্যন হোজাই আমাৰ ভাৰতবৰ্ষৰ প্ৰথম শিক্ষামন্ত্ৰী কালাম চাহাবৰ আজাদ চাহাবৰ যি জন্ম বাৰ্ষিকী বাৰ্থ এনিভাৰ্চাৰী এইটো উপলক্ষে নেশ্যনেল এডুকেশ্যন ডেৰ আজি সভাত আমাৰ মাজত উপস্থিত থকা ডক্টৰ খছৰুল ইছলাম ডাঙৰীয়া, ডক্টৰ MRH আজাদ ডাঙৰীয়া, ডক্টৰ আশিষ সাহা আৰু বাকীসকল সকলোৰে নাম লোৱা নাই, এক্সকিউজ মি ফৰ ডেট। আজমল ফাউণ্ডেশ্যনে শিক্ষাৰ ক্ষেত্ৰত যিটো অৱদান আগবঢ়াইছে গোটেই শিক্ষা ব্যৱস্থালৈ, দুটা শব্দ কম মাত্ৰ, গ্ৰেট এণ্ড ব্ৰিলিয়েণ্ট। আজমল ডাঙৰীয়াই যদি ৰাজনীতি নকৰি এইটো কামো কৰিলে যে তেওঁক চব মানুহে মনত ৰাখিলেহেঁতেন চিৰদিনৰ কাৰণে। মই ৰাজনীতি কৰাটো বেয়া বুলি কোৱা নাই, কিন্তু এইটো কামেৰেও তেখেতে বিখ্যাত হ'লেহেঁতেন। আমাৰ ইয়াত যিবিলাক ল'ৰা ছোৱালী বহি আছে, ইউ আৰ দ্য ফিউচাৰ অফ দ্য নেশ্যন এণ্ড ইউ আৰ দি ৱেলথ অফ দ্য নেশ্যন। সংগীত, শিক্ষা এইবিলাকে মানুহৰ জীৱন জিলিকাই তোলে, আৰু সেইকাৰণে ৰাজনীতিয়ে সমাজ সদায় ভাঙে, বিভেদৰ সৃষ্টি কৰে। নিৰ্বাচনৰ সময়ত ৰাজনৈতিক নেতাবিলাকে মানুহৰ মাজত বিভেদৰ সৃষ্টি কৰি দিয়ে, আৰু যিমানেই শিক্ষিত মানুহ নহওক, যিমানেই মাষ্টাৰ ডিগ্ৰী ডক্টৰেট নহওক, সেই সময়ত মানুহবিলাক ভেড়াৰ নিচিনা হৈ যায়। কিন্তু এই শিক্ষাই আমাৰ মনৰ ভিতৰত যি আন্ধাৰ থাকে সেই আন্ধাৰক পোহৰাই তোলে। সেইকাৰণে দিলীপ কুমাৰ চাহাবে কৈছিল যে সূৰ্যই যেতিয়া ৰশ্মি দিয়ে, উভৰতে হুৱে সূৰজ কা কিৰণোं কা, তেওঁলোকে ধনী দুখীয়া নাচায় যে আজমল চাহাব ইয়াৰ মুৰব্বী, তেওঁৰ ঘৰত মই পোহৰটো ঠিকে দিওঁ, আৰু ইয়াৰ যিজন বেল বজোৱা চকীদাৰ তেওঁৰ ঘৰত সূৰ্যৰ ৰশ্মি কমকে দিওঁ, সেইটো সূৰ্যই নকৰে। শিশুৱে যেতিয়া হাঁহে নিষ্পাপ আৰু নিৰ্মল মনেৰে, এতিয়া আকাশ দেখিছে কিমান নিৰ্মল হৈ থাকে, এইটো সময়ত নিৰ্মল মনেৰে হাঁহে। আমাৰ মৌলানা আবুল কালাম আজাদ ডাঙৰীয়াই শিক্ষাৰ ওপৰত কিমান গুৰুত্ব দিছিল, কিহৰ কাৰণে? এই কাৰণে দিছিল যে আমিও অন্য জীৱ জন্তুৰ নিচিনা আমিও জন্তুৱে, কিন্তু একমাত্ৰ জন্তু যোনে 90 ডিগ্ৰী কোণকে থিয় হৈ থাকিব পাৰে আৰু যাৰ বিবেক আছে। জন্তুৰো আছে কিন্তু চিন্তা কৰিব পৰা শক্তি। মনতে মই যেতিয়া এডভাইচাৰ আছিলোঁ, আপোনালোকে কৈছে, মই এইটো কথা বেছি নকওঁ, যিয়ে নহওক, এবাৰ শংকৰদেৱ কলাক্ষেত্ৰত ব্ৰাউন ইউনিভাৰ্চিটি আছিল আমেৰিকাৰ পৰা। ব্ৰাউন ইউনিভাৰ্চিটিত এটা পৰীক্ষা কৰিছিল, দুটা বাকচত দুটা এন্দুৰ থৈ দিছিল, ৰেড, এটাৰ সন্মুখত ব্ৰেড দিছিল, আৰু ব্ৰেডত সূতা এডাল লগাই পেলাই ইটো এন্দুৰৰ ডিঙিত সেইডাল লগাই দিছিল। এন্দুৰটোৱে যেতিয়া ব্ৰেডটোক এইটো এন্দুৰে খাবলৈ যত্ন কৰে, সেইটো এন্দুৰৰ ডিঙিত ফাঁচ লাগে, দুবাৰমান চেষ্টা কৰাৰ যদি বাদ দিয়ে। এই যে কুকুৰ আমি ঘৰত পোহোঁ, কিহৰ কাৰণে? শিয়াল চবতকে চতুৰ, কিন্তু কানিং, ইংৰাজীত কানিং বুলি কয়। কানিং এণ্ড ইণ্টেলিজেন্ট, দেয়াৰ ইজ ভাষ্ট ডিফাৰেন্স বিটুইন কানিং এণ্ড। কিন্তু মানুহে শিয়াল নকয়, কুকুৰ কয়, কিহৰ কাৰণে? যে কুকুৰ হৈছে প্ৰভু ভক্ত। শিক্ষাৰে সেইদিনাখন আমেৰিকাত এটা কুকুৰ মৰিছে, হয় না, ৰতন টাটা ডাঙৰীয়া ঢুকোৱাৰ পিছত কুকুৰটো তাৰ পৰা যোৱা নাছিল। তেওঁলোকে বিশ্বাসঘাতকতা নকৰে। আমাৰ বহুত সময়ত মই টিভি টক শ্ব' বিলাকতো কৈ থকা দেখা পাওঁ, মই বহুত এডিটৰক ফোন কৰি পেলাই কৈছোঁ, পটককে কৈ দিয়ে আমাৰ এটা ঘটনা, বেয়া ঘটনা ঘটিলে পাশবিক বুলি কয়। পশুৰ সংবিধান যিখন আছে তেওঁলোকৰ জগতত, আনপ্ৰনাউন্সড এখন কনষ্টিটিউচন আছে। পশুৱে ভোক লাগিলেহে খায়, কিন্তু মানুহৰ থাকিলেও ভোকৰ অন্ত নাথাকে। সেইকাৰণে মানুহ যাতে আমি শিক্ষিত হ'ব পাৰোঁ, তাৰ কাৰণে এই কালাম চাহাবৰ নিচিনা মানুহে আমাক এই কথাবিলাক বুজাবলৈ যত্ন কৰিছিল। তেওঁ এডুকেশ্যন মিনিষ্টাৰ আছিল, আপোনালোকে কৈছে, মই কম বুলি ভাবিছিলোঁ, কিন্তু ডকুমেণ্টাৰী ধুনীয়াকৈ তেওঁ কেনেকৈ মক্কাত জন্ম গ্ৰহণ কৰিছে, আল হিলাল বাতৰি কাকত কেনেকৈ উলিয়াইছে, ব্ৰিটিছে বেন কৰিলে, হিন্দু মুছলিম ইউনিটিৰ ওপৰত তেওঁ কেনেকৈ গুৰুত্ব দিছিলে, ভাৰত পাকিস্তানৰ বিৰোধিতাৰ ওপৰত তেওঁ কেনেকৈ মাত মাতিছিল, আৰু শিক্ষা তেওঁ কৈছিল এটা কথা দেই, বৰ ভাল লাগে মোৰ, জব আগে বঢ়োগে তো থক্কৰ তো খাওগে না, দৌড়োগে তো গিৰ যাওগে। আপুনি যদি দৌৰি নাযায়, বহি থাকে, আপুনি পৰি যোৱাৰ চান্স নাথাকে। দৌৰি গ'লেহে উজুতি খোৱাৰ সম্ভাৱনা থাকে, কিন্তু আমি সেই বুলি বহি নাথাকো, আমি জীৱনত দৌৰিব লাগিব। আৰু সেইটোৱে হৈছে মানুহৰ জীৱনৰ প্ৰগতি। বাচ্চা এটা যেতিয়া পৃথিৱীলৈ আহে মাকৰ গৰ্ভৰ পৰা, তেতিয়া ভৰি দুখন ফাৰ্ষ্টত মাৰে, আৰু সেইটোৱে যে আমি যে মানুহ হিচাপে ডাইনামিক, তাৰ প্ৰথম চিম্বলটো তাতেই মানুহৰ জীৱন। মৌলানা আব্দুল কালাম আজাদ ডাঙৰীয়াই সদায় মানুহক কৈছিল যে তোমালোকে সদায় দৌৰিবলৈ আৰু খোজ কাঢ়িবলৈ আগলৈ যাবলৈ, তেওঁ সেইটো কথা কৈছিল। আৰু এটা বৰ ইম্পৰ্টেণ্ট কথা কৈছিল,
যে আগতে আমাৰ ভাগ্য নিৰ্ধাৰণ কৰিছিল ব্ৰিটিছে, আমি পৰাধীন আছিল। কিন্তু এতিয়া যেহেতু আমি স্বাধীন হলো, স্বাধীন হোৱাৰ পিছত এতিয়া আমাৰ ভাগ্য আমি নিজে নিৰ্ধাৰণ। হিন্দীত এটা শায়ৰী আছে, खुद ही को कर बुलंदी की हर तकदीर से पहले खुदा बन खुद बंदे से पूछे बता तेरी रजा क्या। ভাগ্যত কি থাকে কোনো নাজানে, কিন্তু ভাগ্যক ধিয়াই যদি আমি বহি থাকো জীৱনত একো কাম কৰিব নোৱাৰো। আমি কাম কৰি যাব লাগিব। আৰু এই কথাবিলাক এই ডাঙৰ ডাঙৰ এই এখেতসকল যে এক্সেপশ্যনেল আছিল, হোৱাই দে আৰ এক্সেপশ্যন, এইকাৰণে এক্সেপশ্যনেল যে তেওঁলোকে জীৱনটো বুজি পাইছে। জীৱনটো খুব আমোদ প্ৰমোদৰ বস্তু নহয়। এতিয়া আপোনালোকে ইয়াত 100ৰ ভিতৰত 100 পাইছে, মই তেওঁলোকক কংগ্ৰেচুলেট কৰিছো যে খুব ভাল কাম কৰিছে আপোনালোকে, নো ডাউট। কিন্তু এটা কথা কওঁ, এই আজমল ডাঙৰীয়াই ফাৰ্ষ্ট ক্লাছ পাইছিল নে মই নাজানো, কিন্তু তেওঁ মানুহৰ মাজত যিখিনি কাম কৰিছে শিক্ষাৰ ক্ষেত্ৰত সেইটো ফাৰ্ষ্ট ক্লাছত কিয়। ৰতন টাটাই কৈছিল যে লোহাক বেলেগে নষ্ট কৰিব নোৱাৰে, লোহাক মামৰাই নষ্ট কৰে। ঠিক তেনেকে আপোনাৰ টেলেণ্ট যিমান থাকক, আপনি ফার্স্ট টেন কৰিব পাৰে, ফার্স্ট ক্লাস হ'ব পাৰে, কিন্তু আপনি মানুহৰ মুক্তি আৰু মংগলৰ কাৰণে যদি কাম নকৰে, সমাজৰ কাৰণে কাম নকৰে, তেতিয়াহ'লে আপোনাৰ জীৱনৰ কোনো লক্ষ্য আৰু উদ্দেশ্য থাকে। You have to burn like a sun. এপিজে আব্দুল কালাম নহয়, সদায় মই শ্ৰদ্ধা কৰা কেইবাজনো মানুহৰ ভিতৰত এজন হৈছে এপিজে আব্দুল কালাম ডাঙৰীয়া। তেওঁক লগ ধৰিবলৈ যত্ন কৰিছিলো, মই নোৱাৰিলো, কিন্তু মোৰ সৌভাগ্য যে মই লতা মংগেশকাৰক লগ পাইছো, মই কৈলাশ সত্যাৰ্থীক লগ পাইছো, মই দালাই লামাক লগ পাইছো, মই তছলিমা নসৰিনক লগ পাইছো, বিখ্যাত সাংবাদিক কুলদীপ নায়াৰক লগ পাইছো, অৰুণ চুৰীক লগ পাইছো, আৰু বহুত মানুহক লগ পাইছো যাৰ পৰা মই শিকিছো। গতিকে আপোনালোক যিবোৰ ল'ৰা ছোৱালী ইয়াত আছে, আপোনালোকে ভালকে পঢ়া শুনা কৰিছে, নো ডাউট, দেয়াৰ ইজ নো ডাউট, কিন্তু আপোনালোকে নিজৰ ভাগ্যক ধ্যাই নাথাকি প্ৰেক্টিকেল লাইফটো বেলেগ, পৰীক্ষাত মাৰ্ক পোৱা আৰু বাস্তৱ জীৱনটো বেলেগ বস্তু দেই, কিন্তু আপোনালোকে সেই কামটো কৰিব লাগিব। কালাম চাহেবে যিটো কৰিছে, আজমল চাহেবে, ঠিক তেনেকে আমি যদি শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰটো বিয়পাই দিব পাৰো মানুহৰ মাজত, তেতিয়াহ'লে খুব ডাঙৰ কাম কৰা। শিক্ষাই মানুহক কৃতদাস হোৱাৰ পৰা আঁতৰাই ৰাখে, স্লেভ। শিক্ষাই মানুহৰ মনৰ পৰা ভয়টো নোহোৱা কৰে। আপুনি যদি শিক্ষিত ভালকে জানে, অকল আপুনি শিকিলে নহব, এডুকেশ্যন ইজ এনাদাৰ থিং এণ্ড লাৰ্নিং ইজ এ কণ্টিনিউৱাছ। মানুহৰ জীৱনত শিকাৰ শেষ নাই। নলেজ ইজ ডিফাৰেণ্ট থিং এণ্ড উইজডম ইজ ডিফাৰেণ্ট। আপোনাৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে এটা কথা কৈছিল, each individual has got divine potentiality in him. It is his duty to develop that potentiality. প্ৰত্যেকৰ মাজত সবেই ষ্টেণ্ড কৰিব লাগিব বুলি কথা নাই দেই। ভালকে পঢ়াওক আপোনালোকে, কোনোবা ডক্টৰ হ'ব, কোনোবা ইঞ্জিনিয়াৰ হ'ব। সেইকাৰণে তোমালোকৰ যিটো কল্পনা শক্তি আছে, মই এটা অনুৰোধ কৰোঁ, মই ভাবোঁ যে ইয়াৰ মানে নাজিম আজমল মেমৰিয়েল কলেজ অফ এডুকেশ্যনৰ আৰু বাকীবিলাকৰো ছাত্ৰ ছাত্ৰীয়ে চাগে বেছি সময় মোবাইলত সময় নষ্ট নকৰিব। মোবাইলে কল্পনা শক্তিটো নোহোৱা কৰি দিয়ে দেই। তিনিটা কাম কৰে মোবাইলে। এটা হৈছে মানুহৰ যিটো কল্পনা শক্তি, সেইটো নোহোৱা কৰি দিয়ে। 2 হৈছে স্পণ্ডেলাইটিছ বেমাৰটো হয়, এইটো মই এনেই কোৱা নাই, মোৰ উদাহৰণ। 3 নম্বৰ হৈছে নাৰ্ভ ছিষ্টেমটো। মানে সদিয়া গৈছিলোঁ মহিলা এগৰাকী, মেক্স হস্পিটেলত চিকিৎসা কৰি আনিছে বহুত লাখ টকা। নাৰ্ভ ছিষ্টেমটো অলপ নাই, মোবাইলটো অলপ সময় চব, কিন্তু যদি চাই থাকে অনবৰত ক্ষতি কৰিব একদম তাত নিশ্চিত। সেই মোবাইলটো তোমাৰ কল্পনা শক্তিটো, তাৰমানে এই চৰাইৰ ঠেঙৰ 2টা ফুটা থাকে, তাত প্ৰেছাৰ দিয়াৰ পিছত চৰাইটো ওপৰলৈ উঠি যায়, আৰু সেই চায়েই কল্পনা শক্তিৰে ৰাইট ভাতৃদ্বয় এৰোপ্লেন। এই যে আজমল চাহেবে এই অনুষ্ঠানটো পাতিছে, 34 ইনষ্টিটিউশ্যন, তেওঁ ইমাজিন কৰিছে যে মই শিক্ষাৰ ক্ষেত্ৰত এনেকে কাম, বিজ্ঞানীবিলাকে তেনেকে কল্পনা কৰিলে। সেইকাৰণে আমাৰ এটা অনুসন্ধিৎসু মন এটা লাগে। গতিকে আমাক লাগে অনুপ্ৰাণিতকৰণ, সুযোগ, অনুপ্ৰেৰণা, আৰু বেলেগকো এনকাৰেজ কৰিবা তুমি। আৰু এটা হৈছে আত্মসংযম, নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব। আৰু এটা হৈছে অভ্যাস, অভ্যাসটো লাগিব আমাৰ, যিটো প্ৰেক্টিচ বুলি কৈছো। সেল্ফ কণ্ট্ৰলটো কেনেকুৱা বস্তু জানে নাই? আমাৰ 2টা কথাৰ কাৰণে অসমত বহুত, বিশেষকৈ যুৱক দেই, গুৱাহাটীত টিভিবিলাক চালে তোমালোকে দেখি থাকা, বহুত যুৱকে প্ৰাণ হেৰুৱাই সেল্ফ কণ্ট্ৰলৰ অভাৱত। 2টা বস্তু তেওঁলোকে স্বীকাৰ হৈছে, এটা হৈছে টেম্পটেশ্যন আৰু এটা হৈছে ইমোশ্যন। মই এতিয়া দবকাৰ ফালৰ পৰা বুজাই লৈ আহি আছো, ধৰি লওক মানে এক্সাম্পল, মোৰ গাড়ীখন আছে 60
কিলোমিটাৰ স্পীডত মোৰ কাষেদি 80 কিলোমিটাৰ স্পীডত এখন পাৰ হৈ গ'ল লাগিলে নহয় ইগত মোৰ 80 কিলোমিটাৰ স্পীডত যাব কোন হয় মই 100 কিলোমিটাৰ কি দিলে 110ত মই 140,000 তো উৰি যায় ক'ত পৰে আৰু ঠিকেই নাই সেই নিয়ন্ত্ৰণটো নিজৰ লাগিব আৰু সেই কাৰণে আমেৰিকাত আমাৰ ভাৰতৰ পৰাই বস্তুটো নিছে অৰিজিনেলি ডক্টৰ গোলমেন বুলি এজন মানুহে EIQ বুলি এটা বস্তু দিয়ে EIQ হৈছে ইমোশনেল ইন্টেলিজেন্স পয়েন্ট তাৰমানে তোমাৰ এই যেটো বহুত ভাৱ আহিবতো আমাৰ মনত সেইটো আমি কেনেকৈ কন্ট্ৰোল কৰি এই যে সাগৰত জাহাজ যায় বা নদীত নাও যায় পাল কিয় থাকে ডাইৰেকশনলেস যেতিয়া নহয় এৰোপ্লেনখন যেতিয়া আহে দিল্লীৰ পৰা আহিলে প্ৰথম লক্ষ্ণৌত টাৰ্ণ লয় এবাৰ আৰু তাৰপিছত কিষাণগঞ্জত টাৰ্ণ লয় মই মানে পাইলট এই এবাৰ এনেকৈ বহিছিল মোৰ গাঁৱত সুধি দিছোঁ এই টেইলটো থাকে পিছফালে কি ডাইৰেকশ্যন এনেকৈ দিলে সেই মতে এই ডাইৰেকশ্যনটো ঠিক কৰি দিব তোমাৰ শিক্ষকে কাৰ কি টেলেণ্ট আছে এই মতে লৈ যাব শিক্ষকজন যেতিয়া ওলাই গ'ল ল'ৰা ছোৱালীয়ে কেইটামানে ক'লে এই ছাৰ 1 ঘণ্টা পিছত নাহে এনেই কৈছে টেষ্ট কৰি চাইছে আমাক সেইবুলি এই 100 জনৰ 20 জনে চকলেট খাই দিলে বাকী 20 জনে ক'লে আমাকতো খুলি চাবলৈ কৈছে খাবলৈতো কোৱা নাই আমি খুলি চাওঁ এই খুলি চাইতো লোভটো মানে সম্বৰণ কৰিব নোৱাৰিলে চকলেটটো দেখি কৈছে নাই এই গোটেইটো নাখাওঁ এটা ভাঙি খাওঁ এই ভাঙি খোৱাৰ পিছত বাকীখিনিও খাই দিবলগীয়া কিন্তু সেই ৰুমটোৰ ভিতৰত 20 জন ল'ৰা ছোৱালী যোনে চকলেটটো খুলি আনে যিজনে টেম্পটেশ্যন আৰু ইমোশনৰ বলি নহ'ল আৰু সেইকেইজনক নি পেলাই বেলেগে শিক্ষা দিলে ডক্টৰ গোলমেন গতিকে সেই আত্মসংযমটো আমাৰ নিজৰে লাগিব কাৰণ মানুহৰ তোমাৰ জীৱনত বহুত সংঘাত আহিবতো কিন্তু ধৈৰ্য যদি ধৰি থকা যায় এই ধৈৰ্যৰে মানুহ সেইটো পাৰ কৰি লৈ যাব ডেফিনেটলি পাৰিব গতিকে তোমালোকৰ জীৱনটো ভাল হোৱা তোমালোক আৰু ধৈৰ্য ধৰিবলৈ তোমালোকে শিকিবা গতিকে সেই ধৰণে জীৱনটো আগবঢ়াই নিলে আমাৰ ভাল হ'ব নিশ্চিতভাৱে আৰু ইয়াৰ কাৰণে কি লাগিব মানে নিষ্ঠা নিয়মানুবৰ্তিতা ধৈৰ্যটো মই ক'লো আৰু দৃঢ় সংকল্প একদম ফাৰ্নেছ নিষ্ঠাটো লাগিব তোমাক নিষ্ঠা একদম দৰকাৰ আছে তোমালোকে তো ভালকে পঢ়িছা চবে মই ইমান এডভাইচ দিবলগীয়া নাই মই খালি কাহিনীকেইটা কৈছো যে নিষ্ঠা সহকাৰে কাম কৰিলে কিমান ডাঙৰ কাম কৰিব পাৰি গতিকে মোৰ ল'ৰা ছোৱালীবিলাকৰ প্ৰতি এই আবেদন যে তোমালোকে এই বয়সত তোমালোকৰ মনত নানা প্ৰশ্ন উদয় আৰু সেই প্ৰশ্নবিলাক তোমালোকে মোকো যদি কোনোবাই যে ইয়াত প্ৰশ্ন কৰা মোৰ কোনো আপত্তি নাই APJ আব্দুল কালাম নামৰ ৰেণ্ডম কিউৰিঅচিটি বুলি কিতাপখন মই FPSC লেকচাৰত কৈছিলো যেতিয়া ইনোভেশ্যন কৰিছিল ভাৰতবৰ্ষৰ 6 জন প্ৰখ্যাত বিজ্ঞানী বহি আছিল আৰু অসমৰ এজন সুসন্তান প্ৰখ্যাত দাৰ্শনিক মৃণাল বেনি ডাঙৰীয়া তেতিয়া APJ আব্দুল কালাম ডাঙৰীয়াই কৈছিল যে এই কিতাপখন ইনোভেশ্যন কৰাৰ সময়ত মোৰ মনত এটা সূত্ৰ জন্ম পাইছে ফৰ্মুলা কিউৰিঅচিটি জেনাৰেটছ কুৱেশ্যন এণ্ড কুৱেশ্যন তোমাৰ মনত যদি কিউৰিঅচিটি থাকে প্ৰশ্ন আহিব কুৱেশ্যন ইজ দি সোৰ্স অফ ইমাজিনেশ্যন প্ৰশ্নটো আহিব যে চৰাইটো কেনেকৈ উৰিল সেইটো দেখি এৰোপ্লেনৰ কল্পনাটো মগজত আহিব ইমাজিনেশ্যন ইজ দি ষ্টাৰ্টিং পইণ্ট অফ ক্ৰিয়েটিভিটি এই ইমাজিনেশ্যনটো সৃষ্টিশীলতা এই যে কল্পনাৰ লগত যেতিয়া সৃষ্টিশীলতা যোগ হয় মানে ইমাজিনেশ্যন প্লাছ ক্ৰিয়েটিভিটি ইজুকেল ইনোভেশ্যন পৃথিৱীত যিমান আৱিষ্কাৰ হৈছে বিজ্ঞানে এই কল্পনা আৰু সৃষ্টিশীলতা যোগ হৈ পেলাই ইনোভেশ্যন ইমাজিনেশ্যন is the starting point of creativity and creativity leads to thinking and thinking provides you knowledge and knowledge makes you great thinking যেতিয়া আহিব নহয় তেতিয়া ডাঙৰ ডাঙৰ কাম হ'ব চিন্তাই মানুহক জ্ঞানী কৰি তোলে আমাৰ অসমীয়া দেখাৰ কথা আছে চৰণেহে জানে মৰণৰ ঠাই কাৰ ক'ত মৃত্যু হ'ব কোনেও নাজানে হোমৰ খায়ামে যেতিয়া ৰুবায়ত লিখিছিল এইটো অনুবাদ কৰিছিল যতীন্দ্ৰনাথ দুৱৰাই তেওঁ কৈছিল যে আজিয়েই দিয়া কাইলৈ কিয় কোনে জানে মোৰ কালি কি হ'ব হাজাৰ হাজাৰ বছৰ বিয়পা হয়তো অতীতে সামৰি ল'ব টুডে ইজ ইউৰ লাষ্ট ডে ইন ইউৰ লাইফ আমাৰ জীৱনত কেতিয়া কি হয় আমি নাজানো এই বুলি ভাবি আমি কাম কৰা ভাল এই কাৰণে APJ আব্দুল কালাম ডাঙৰীয়াৰ মৃত্যুৱে হৈছিল তেওঁক লৈ গৈছিল অসুস্থ অৱস্থাত শ্বিলঙৰ পৰা একদম কেৰেলা ভাষণ দি থাকোঁতে তেখেত ঢলি পৰিছিল তাৰ আগদিনা এটা ঘটনা তেওঁ যেতিয়া লেণ্ড কৰিলে বৰঝাৰ বিমান কোঠত তেওঁ এখন গাড়ীত শ্বিলঙলৈ আহি আছিল আহি থকাৰ পাছত যেতিয়া তেওঁ থকা ঠাই পালে তেওঁ PSক ক'লে এইফালে আহক ছাৰ কি এই মোৰ সন্মুখত এস্কৰ্ট পাইলট যে আছিল সেই পাইলটৰ যিটো ল'ৰা আছিল থিয় হৈ আহিছে গুৱাহাটীৰ পৰা তাক মাতি আনা আহি একদম ছাৰ মোৰ কিবা ভুল হ'ল কৈছে ভুল হোৱা নাই মোক এটা কথা জানো গুৱাহাটীৰ পৰা শ্বিলঙলৈ তুমি মোৰ সন্মুখৰ গাড়ীখনত যে আহিছা এই যে থিয় হৈ পেলাই ষ্টেণ্ডিং পজিশ্যনত আহিছা তোমাৰ কিমান কষ্ট হৈছে তোমালোকৰো হৈছে ইয়াত বহি থকা মই শেষ কৰিম আৰু শেষ গতিকে তাৰ কাৰণে মই তোমাক কি বুলি ধন্যবাদ তেতিয়া এই পুলিচৰ মানুহজনে কালামক কি ক'লে জানে ক'লে ছাৰ আপোনাৰ নিচিনা মানুহৰ কাৰণে মই 4 ঘণ্টা কিয় 24 ঘণ্টা মই থিয় হৈ থাকিবলৈ প্ৰস্তুত তেওঁৰ
পাৰ্চনেলিটি আৰু তেওঁৰ মহানতা মানে আপুনি ডাঙৰ পজিশ্যনত থাকিলে মানুহ ডাঙৰ নহয় আপোনাৰ মনটো কিমান ডাঙৰ তাৰ ওপৰত আপোনাৰ বিশালতাটো নিৰ্ভৰ কৰিব আপুনি কিমান পইচা আছে কিমান আপুনি ডাঙৰ পজিশ্যনত আছে সেইটো ডাঙৰ নহয় এই ফাউণ্ডেশ্যনৰ উত্তৰটি কামনা কৰি পুনৰ আমাৰ GM সাহেব আৰু ডাইৰেক্টৰ সাহেবক ধৰি আটাইবোৰ শিক্ষকক ধন্যবাদ দি মই বক্তব্য সামৰিছোঁ ধন্যবাদ